নমস্কাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ এই সুন্দৰ দুপৰীয়াত আমি আৰম্ভ কৰিবলৈ লৈছো BESC 133 পাঠটিৰ চতুৰ্থ নম্বৰ খণ্ডৰ 12 নম্বৰ অধ্যায়টি প্ৰিয় শিক্ষাৰ্থীসকল যোৱা ক্লাছত আমি পাঠটি আধৰুৱা কৰিছিলো সময়ৰ বহুত কম সম্পূৰ্ণ হোৱা নাছিলে গতিকে অসম্পূৰ্ণ হৈ ৰোৱা সেই পাঠটো আজি আমি সম্পূৰ্ণ কৰিম সো শিক্ষাৰ্থীসকল যোৱা ক্লাছত আমি পঢ়িছিলো লাষ্টত আমি লাষ্ট পাইছিলো মূল্যায়নৰ বিভিন্ন তিনিটা আমি দিশ পাইছিলো মূল্যায়নৰ তিনিটা দিশ পাইছিলো তাৰে দুটা দিশ আমি আলোচনা কৰিছিলো এটা দিশ হৈ গৈছিলে 3 নম্বৰ দিশটো আছিল শিক্ষণৰ উপায় স্বৰূপে মূল্যায়ন শিক্ষণৰ উপায় স্বৰূপে মূল্যায়ন এটো কোৱা হৈছে যে আমি দৈনন্দিন জীৱনত মূল্যায়নৰ জৰিয়তে আমাৰ নিজৰ যিখিনি ভুল ত্ৰুটি যিখিনি আমাৰ ভুল হয় সেই ভুলখিনি আমি সংশোধন কৰো কিহৰ জৰিয়তে আমি মূল্যায়নৰ জৰিয়তে সেই ভুলখিনি আমি সংশোধন কৰি আমি নিজকে সংশোধন কৰি পৰিবেশৰ লগত বা বিভিন্ন পৰিস্থিতিৰ লগত সুস্থভাৱে সমাযোজন কৰিব পাৰো শিক্ষাৰ ক্ষেত্ৰতে বিভিন্ন সময়ত আমাৰ সমাযোজন কৰিব যাওতে বিভিন্ন ভুল ত্ৰুটি হয় গতিকে সেইখিনিক আমি চিনাক্ত কৰিব পাৰো মূল্যায়নৰ জৰিয়তে যদি মূল্যায়ন বা মূল্যায়ন নাথাকে তেতিয়ালে সেই আমাৰ দৈনন্দিন জীৱনত হৈ থকা ভুলসমূহ আমি কি কৰিব নোৱাৰো চিনাক্ত কৰিব নোৱাৰো গতিকে এটো কোৱা হৈছে যে আমি শিক্ষণৰ উপায় স্বৰূপে মূল্যায়নক আমি কি কৰিব পাৰো প্ৰয়োগ কৰিব পাৰো বা ব্যৱহাৰ কৰিব পাৰো এটো কোৱা হৈছে যে শিক্ষাৰ্থীয়ে যেতিয়া নিজেই নিজৰ অৱস্থানৰ বিষয়ে মূল্যায়ন কৰিব আৰু নিজৰ সবল আৰু দুৰ্বল দিশসমূহ চিনাক্ত কৰি নিজক সংশোধন কৰিব পৰা হ'ব তেতিয়া তাক আমি শিক্ষণৰ উপায় স্বৰূপে মূল্যায়ন বুলি কম এটো কোৱা হৈছে যে নিজেই যেতিয়া নিজৰ সবল দিশ দুৰ্বল দিশ এইখিনি চিনাক্ত কৰিব পৰা হ'ব আৰু এইখিনি কেনেকৈ কৰা হ'ব মূল্যায়নৰ জৰিয়তে গম পালে যে মোৰ এইটো ক্ষেত্ৰত মোৰ কি হৈ আছে দুৰ্বল হৈ আছে মোৰ এইটো ক্ষেত্ৰত মই দুৰ্বল হৈ আছো গতি এইটো ক্ষেত্ৰত মোক কি কৰিব লাগিব মোৰ নিজৰ প্ৰচেষ্টা বেছি লাগিব এইটো ক্ষেত্ৰত মই নিজকে ভাৰসাম্য বজাই ৰাখিবৰ কাৰণে বেছি প্ৰচেষ্টা কৰিব লাগিব যাতে বাকি দিশসমূহৰ লগত এই দুৰ্বল দিশটো কি কৰিব পাৰো সুন্দৰকে মিলাই লৈ যাব পাৰো ঠিক তেনেকৈ মোৰ কোনখিনি শক্তিশালী বা কোনখিনি মোৰ সবল দিশ আছে এইখিনি মই চিনাক্ত কৰিব পাৰো মূল্যায়নৰ জৰিয়তে কি কৰা হয় আমি বিভিন্ন বিষয়সমূহৰ বা বিভিন্ন দিশসমূহৰ জ্ঞান আহৰণ কৰিব যাওতে এই দুৰ্বল দিশসমূহ আমি চিনাক্ত কৰিব পাৰো তাৰ পিছত কোৱা হৈছে যে শিক্ষাৰ্থীক আত্মনিৰ্দেশিত কৰাই হৈছে শিক্ষণৰ উপায় স্বৰূপে মূল্যায়নৰ মূল উদ্দেশ্য আত্মনিৰ্দেশিত শিক্ষাৰ্থী নিজে নিজক নিৰ্দেশনা দিব নিজকে নিজে নিৰ্দেশিত কৰি শিক্ষণীয় বিষয়বস্তুসমূহ আয়ত্ত কৰিব কোনটো বস্তু ভাল কোনটো বেয়া কোনটো শিকিব লাগে সেই গোটেইখিনি কি কৰিব শিক্ষাৰ্থী নিজকে নিজে নিৰ্দেশিত কৰিব নিজকে নিজে নিৰ্দেশিত কৰিব কেনেকৈ যে মূল্যায়নৰ জৰিয়তে যেতে গম পাব যে মই এইটো কাম কৰিলো এইটো কাম মোৰ কি সঠিক নহল ভুল হ'ল গতি ভুল হোৱাৰ লগে লগে কি কৰিব সেই কামটো তেও বেলেগ এটা দিশলৈ লৈ যাব যোনটো ভুল হ'ল তেও শুদ্ধভাৱে সেই কামটো কৰিবৰ কাৰণে নতুনকৈ পৰিকল্পনা কৰিব নতুনকৈ তেও আচৰণৰ সংশোধন কৰি সেই কামটো কৰিব গতি ইয়াতে কোৱা হৈছে যে মূল্যায়নৰ জৰিয়তে সেই শিক্ষাৰ্থীজনে নিজৰ যিখিনি দুৰ্বল দিশ নিজৰ যিখিনি দুৰ্বলতা সেইখিনি সংশোধন কৰিব পাৰে আৰু নিজকে আত্ম নিৰ্দেশিত কৰিব পাৰে তাৰ পিছত কৈছে শিক্ষাৰ্থীয়ে নিজে নিজক নিৰীক্ষণ কৰি শিক্ষণ কাৰ্য সম্পন্ন কৰে শিক্ষাৰ্থীয়ে নিজে নিজক নিৰ্দেশিত কৰে আৰু নিজে নিজক নিৰীক্ষণ কৰে এতে মই কিবা এটা কাম কৰিলো বা শিক্ষাৰ্থীজনে নিজে কিবা এটা কাম কৰিলে কাম কৰাৰ পিছত সেই কামটো অবজাৰ্ভ কৰি থাকি মনিটৰিং কৰি থকা বুলি যাক কোৱা হয় আৰু নিৰীক্ষণ কৰি থাকি সেই কোনখিনি ভুল হ'ল সেইখিনি লগে লগে চিনাক্ত কৰিব পাৰো সেই চিনাক্ত যে কৰিলে হেতুকে আমি কি বুলি কম মূল্যায়ন বুলি কম মোৰ আচৰণ মোৰ বিভিন্ন ক্ষেত্ৰত কোনখিনি ভুল হৈ আছে সেই গোটেই দিকখিনিক মূল্যায়নৰ জৰিয়তে চিনাক্ত কৰিব পৰা যায় গতিকে সেই মূল্যায়নৰ জৰিয়তে মোৰ ভুলখিনি সংশোধন কৰি শিক্ষণ কাৰ্য সঠিক ৰূপত ৰূপায়ণ কৰিব পৰা যায় তাৰ পিছত কোৱা হৈছে যে গঠনমূলক মূল্যায়নৰ অন্তৰ্ভুক্ত বিষয়বস্তু শিক্ষণৰ উপায় স্বৰূপে মূল্যায়ন হ'ল গঠনমূলক মূল্যায়নৰ অন্তৰ্ভুক্ত বিষয়বস্তু গঠনমূলক মূল্যায়ন মানে
দৈনন্দিন জীৱনত আমি বিভিন্ন সময়ত যিখিনি কাম কৰোঁ কামটো কৰাৰ পিছত যিখিনি ভুল হয় লগে লগে তাক সংশোধন কৰা লগে লগে সংশোধন কৰি য'ত সেই গোটেই কামটো শেষলৈকে ৰৈ নাথাকি সাপোজ মই কিবা এটা কাম কৰি আছো এতিয়া ভুল হৈ গ'ল মোৰ ভুলৰ লগে লগে সেইখিনি সংশোধন কৰাটো সেইটো কি বুলি কোৱা হৈছে গঠনমূলক বুলি কোৱা হৈছে গতিকে গঠনমূলক মূল্যায়ন হ'ল কাম চলি থকাৰ মাজতে যেতিয়া আমি সেই কামটোৰ মূল্যায়ন কৰোঁ সেই কামটো কেনেকুৱা হ'ল সেই কামটো বা সেই শিক্ষণ যদি শিক্ষণৰ কথা কওঁ যে শিক্ষণ চলি থকা সময়তে শিক্ষণ কাৰ্যটো মূল্যায়ন কৰা যেনেকে ক্লাছৰুমত টিচাৰ এজনে কি কৰে ক্লাছ চলি থকা সময়তে শিক্ষাৰ্থীসকলক বিভিন্ন প্ৰশ্ন সোধে ক্লাছটোৰ অন্তত যোনটো বিষয় পঢ়ুৱালে সেই বিষয়টোৰ ওপৰত প্ৰশ্ন সোধে সেই গঠনমূলক মূল্যায়ন ইয়াতে সেই কথাটো কোৱা হৈছে যে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়নৰ ধাৰণাটো বুজিবলৈ হ'লে আমি কি কৰিম ইয়াতে যে ই হৈছে গঠনমূলক মূল্যায়নৰ অন্তৰ্ভুক্ত এক বিষয়বস্তু তাৰপিছত ইয়াতে কোৱা হৈছে কি যে গঠনমূলক মূল্যায়নৰ বিষয়বস্তু হোৱাৰ বাবে ইয়াত আমাৰ যিখিনি ভুল যিখিনি শুদ্ধ সেইখিনি আমি কি কৰিব পাৰো অতি কম সময়ৰ ভিতৰতে চিনাক্ত কৰিব পাৰো আৰু সেইখিনি চিনাক্ত কৰাৰ পিছত আচৰণৰ সঠিকতা বা আচৰণত থকা ভুলসমূহ আমি কি কৰিব পাৰো সংশোধন কৰি সঠিক আচৰণ আমি ব্যক্ত কৰিবলৈ সক্ষম হ'ব পাৰো গতিকে এই গোটেইখিনি প্ৰক্ৰিয়া আত্মনিৰ্দেশিত কৰা বা শিক্ষাৰ্থী নিজক নিৰীক্ষণ কৰা গঠনমূলক মূল্যায়নৰ বিষয়বস্তু ক'লোৱে যে শিক্ষাৰ্থী সেই সবল দুৰ্বল দিশসমূহ চিনাক্ত কৰা এই গোটেইখিনি কাৰ্যৰ কাৰণে মূল্যায়নে আমাক কি কৰে সহায় কৰে গতিকে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়নৰ এইটো এটা গুৰুত্বপূৰ্ণ দিশ তাৰপিছত কোৱা হৈছে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়নৰ বৈশিষ্ট্য কি বৈশিষ্ট্য ইয়াতে দেখিবলৈ পাম ইয়াতে কোৱা হৈছে কি যে শিক্ষাৰ্থীক নিজৰ শিক্ষণত দায়িত্বশীল হোৱাত উৎসাহিত কৰি তোলা শিক্ষাৰ্থীসকলক নিজৰ যিখিনি শিক্ষণত নিজৰ যিখিনি দায়িত্ব নিজৰ যিখিনি কৰ্তব্য সেই কৰ্তব্যখিনিৰ প্ৰতি সিহঁতক সজাগ কৰি তোলা সেই কৰ্তব্যৰ প্ৰতি সিহঁতক সজাগ কৰি তুলি উৎসাহিত কৰি তোলাটো হৈছে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়নৰ বৈশিষ্ট্য বা উদ্দেশ্য ইয়াতে তাৰপিছত কোৱা হৈছে যে সহপাঠীৰ মূল্যায়নৰ পৰিসৰ প্ৰদান কৰা সহপাঠীৰ মূল্যায়ন ইয়াতে যাক আমি কি বুলি কওঁ লগ সমনীয়াবিলাকৰ মূল্যায়ন কৰি সেই মূল্যায়নৰ ওপৰত ভিত্তি কৰি আমি কি কৰোঁ নিজৰ যিখিনি সবল দুৰ্বল দিশ সেইখিনি আমি চিনাক্ত কৰিব পাৰোঁ বা সহপাঠীসকলৰ সবল দুৰ্বল দিশসমূহ আমি চিনাক্ত কৰিব পাৰোঁ তাৰপিছত শিক্ষাৰ্থীৰ শিক্ষণক প্ৰতিফলিত কৰাৰ ব্যৱস্থা শিক্ষাৰ্থীৰ শিক্ষণক ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণৰ যিখিনি দিশ সেইখিনিক প্ৰতিফলিত কৰাৰ এক ব্যৱস্থা হৈছে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়ন যি শিকিলে যি জানিলে যি জ্ঞান লাভ কৰিলে সেইখিনিক প্ৰতিফলিত কৰা মূল্যায়নৰ জৰিয়তে সেইখিনি কি কৰি তোলা হ'ব ফুটাই তোলা হ'ব যাক আমি ফুটাই তোলা বুলি কওঁ অৰ্থাৎ এজন ছাত্ৰই কিমানখিনি জানিলে কিমানখিনি শিকিলে সেই গোটেইখিনিক কি কৰি তোলা সেই শিক্ষণ প্ৰক্ৰিয়াটো গোটেইখিনিক প্ৰতিফলিত কৰি তোলাৰ এক ব্যৱস্থা হৈছে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়ন আমি মূল্যায়নৰ জৰিয়তে বা মূল্যায়নৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ শিক্ষণৰ মাত্ৰাক বা শিক্ষণৰ পৰিমাণক আমি কি কৰিব পাৰোঁ প্ৰতিফলিত কৰি তুলিব পাৰোঁ তাৰপিছত কোৱা হৈছে যে আত্মমূল্যায়নৰ ব্যৱস্থা আমি প্ৰথমে পাইছিলোঁ যে আত্মনিৰ্দেশিতৰ কথা কোৱা হৈছিল ইয়াতে আত্মনিৰ্দেশিত গতিকে আত্মনিৰ্দেশিত হৈ আত্মমূল্যায়ন অৰ্থাৎ নিজকে নিজে মূল্যায়ন কৰা কোনো এটা বিষয় শিক্ষাৰ পিছত সেই বিষয়টোত কিমান সফলতাৰে শিকিব পাৰিলোঁ সেই বিষয়ত জ্ঞান আহৰণৰ কিমান সফলভাৱে কৰিব পাৰিলোঁ সেই গোটেইখিনিক যেতিয়া নিজকে নিজে কি কৰা হ'ব মূল্যায়ন কৰা হ'ব কিমানখিনি পাৰিলোঁ কিমানখিনি পাৰা নাই সেই অৱস্থিতিটো জানিবৰ কাৰণে যেতিয়া প্ৰয়াস কৰা হ'ব তাকে কোৱা হ'ব আত্মমূল্যায়ন ব্যৱস্থা গতিকে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়ন হৈছে এক আত্মমূল্যায়ন ব্যৱস্থা স্বৰূপ প্ৰিয় শিক্ষাৰ্থীসকল এই ক্ষেত্ৰত কোৱা হৈছে কি যে শিক্ষণৰ উপায়স্বৰূপে মূল্যায়নত শিক্ষকৰ ভূমিকা কি হ'ব শিক্ষকৰ ভূমিকা বৰ্তমান সময়ত শিক্ষকৰ ভূমিকা আৰু আদিম শিক্ষা ব্যৱস্থাৰ দুটাৰ মাজত শিক্ষকৰ ভূমিকাৰ এক বৃহৎ পাৰ্থক্য দেখিবলৈ পাওঁ বৰ্তমান সময়ত শিক্ষকসকলে
কি কৰে কুশল প্ৰদানকাৰী বা সুবিধা প্ৰদানকাৰী নিৰ্দেশক আৰু সহায়কাৰী ভূমিকা পালন কৰে গতিকে ইয়াতে কোৱা হৈছে যে শিক্ষকজন কি কৰিব শিক্ষাৰ্থীসকলে যাতে আত্মনিৰ্দেশিত হ'ব পাৰে নিজকে নিজে নিৰ্দেশনা দিব পাৰে তাৰ কাৰণে এটা পৰিৱেশ গঢ় দি তুলিব পৰিৱেশ গঢ় দি তুলি শিক্ষাৰ্থীসকলৰ সেই গোটেই কাৰ্যখিনি অবজাৰ্ভ কৰি থাকিব আৰু শিক্ষাৰ্থীসকলক বিভিন্ন সময়ত সহায় সহযোগিতা আগবঢ়াব আৰু শিক্ষাৰ্থীসকলে সম্পূৰ্ণৰূপে নিজৰ প্ৰচেষ্টাত আগবাঢ়ি যাব আৰু নিজৰ ভুল ত্ৰুটিসমূহ কি কৰিব পাৰিব চিনাক্ত কৰিব পাৰিব সো ইয়াতে তাৰ পিছত আমি পাম ইয়াৰ পিছতে আমি পাম যে শিক্ষণৰ মূল্যাঙ্কনৰ পিছতে আমি পাম মূল্যাঙ্কন বৃত্তৰ স্তৰ মূল্যাঙ্কন বৃত্ত বা ইভালুয়েশন সাৰ্কেল মূল্যায়ন বৃত্তৰ স্তৰসমূহ বা পৰ্যায়সমূহ মূল্যায়ন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ কাৰণে চাৰিটা স্তৰ বা চাৰিটা পৰ্যায় ইয়াতে অনুসৰণ কৰা হয় চাৰিটা স্তৰ অনুসৰণ কৰি মূল্যাঙ্কন কাৰ্য সম্পূৰ্ণ কৰা হয় গতিকে মূল্যাঙ্কন কাৰ্য সম্পূৰ্ণ কৰিবৰ কাৰণে চাৰিটা বিশেষ স্তৰ অনুসৰণ কৰা হয় বা মানি চলা হয় তাৰ প্ৰথমে কোৱা হৈছে শিক্ষণৰ পৰিণতি সম্পৰ্কে স্পষ্টকৈ চিনাক্ত কৰা শিক্ষণৰ পৰিণতিটো কি হ'ব কোনো এটা বিষয়ত শিকোৱা হৈছে এতিয়া সেই শিকোৱা বিষয়টোৰ ওপৰত শিক্ষাৰ্থীসকলে কিমান জ্ঞান আহৰণ কৰিব পাৰিব কেনেকুৱা জ্ঞান আহৰণ কৰিব সেই ধাৰণাটো স্পষ্টকৈ চিনাক্ত কৰি ল'ব লাগিব প্ৰথমে মূল্যায়ন কৰাৰ আগতে সেই ধাৰণাটো স্পষ্টকৈ চিনাক্ত কৰি ল'ব লাগিব যে শিক্ষাৰ্থীসকলে এই বিষয়টোৰ অধ্যয়ন কৰি বা এই শিক্ষণৰ জৰিয়তে সিহঁতৰ আচৰণত ইমানখিনি কি কৰিব পাৰি পৰিৱৰ্তন আনিব পৰা হ'ব লাগিব অৰ্থাৎ শিক্ষণৰ পৰিণতি শিক্ষাৰ্থীসকলৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন বা কেনেকুৱা ধৰণৰ সিহঁতৰ আচৰণত পৰিৱৰ্তন হ'ব পাৰে বুলি ভবা হয় আৰু সেই গোটেই ধাৰণাটো স্পষ্টকৈ চিনাক্ত কৰিব লাগিব সাপোজ এই এটা বিশেষ এটা কোৰ্স প্ৰদান কৰা হ'ল যে এই বিষয়টো অধ্যয়ন কৰিলে শিক্ষাৰ্থীসকলৰ কি যৌক্তিক ক্ষমতা বৃদ্ধি হ'ব যৌক্তিক ক্ষমতা বৃদ্ধি হ'ব গতিকে সেই ধাৰণাটো মূল্যায়ন কৰাৰ আগতে সেইখিনি স্পষ্টকৈ চিনাক্ত কৰি ল'ব লাগিব যে এই বিষয়টোৰ শিক্ষাৰ পিছত শিক্ষাৰ্থীসকলৰ যৌক্তিক ক্ষমতা বা আৱেগিক ক্ষমতা বা যিকোনো ক্ষমতাৰ বিকাশ হ'ব সেইখিনি স্পষ্টকৈ চিনাক্ত কৰিব লাগিব আৰু হেতু হিচাপতে কি কৰিব লাগিব পিছৰ পৰ্যায়খিনিত আগবাঢ়ি যাব লাগিব প্ৰথমে কোৱা হৈছে শিক্ষণৰ পৰিণতি স্পষ্টকৈ চিনাক্ত কৰি তোলা তাৰ পিছত সেকেন্ডলি কোৱা হৈছে সেইখিনি চিনাক্ত কৰাৰ পিছত মূল্যায়নৰ উপযুক্ত পদ্ধতি নিৰ্ধাৰণ কৰা আৰু শিক্ষণৰ ফলাফল মূল্যায়ন কৰা শিক্ষণৰ পৰিণতি স্পষ্টকৈ চিনাক্ত কৰাৰ পিছত কি কৰিব মূল্যায়নৰ উপযুক্ত পদ্ধতি কোনটো পদ্ধতি প্ৰয়োগ কৰি মূল্যায়ন কৰিব কি পদ্ধতিৰ সহায়ত সেই ছাত্ৰ বা ছাত্ৰীজনৰ মূল্যায়ন কৰা হ'ব সেইখিনি নিৰ্ধাৰণ কৰি ল'ব লাগিব সেকেন্ড স্তৰ দ্বিতীয় স্তৰ প্ৰথম স্তৰত পৰিণতি শিক্ষণ পৰিণতি স্পষ্টকৈ চিনাক্ত কৰিব যে এইখিনি পৰিৱৰ্তন হ'ব লাগে এইটো আউটকাম বা এইটো ফলাফল পাব লাগে পৰিণতি চিনাক্ত কৰাৰ পিছত কোনটো পদ্ধতিৰ জৰিয়তে মূল্যায়ন কৰা হ'ব সেইখিনি সেই পদ্ধতিটো নিৰ্ধাৰণ কৰিব আৰু শিক্ষণৰ ফলাফলৰ মূল্যায়ন কৰা শিক্ষণৰ ফলাফল যিখিনি শিক্ষণৰ ফলাফল আছে সেইখিনি পদ্ধতি নিৰ্ধাৰণ কৰি উঠি সেইখিনি কি কৰিব মূল্যায়ন কৰিব কেনেকুৱা শিক্ষাৰ্থীসকলে কেনেকুৱা পালে কিমানখিনি জ্ঞান লাভ কৰিব পাৰিলে পদ্ধতি সেই পদ্ধতি নিৰ্ধাৰণ কৰি সেইখিনি কৰা হ'ব তাৰ পিছত তৃতীয় নম্বৰ স্তৰত কোৱা হৈছে যে মূল্যায়নৰ ফলাফল বিশ্লেষণ কৰা মূল্যায়নৰ বা মূল্যায়নৰ ফলাফল যিখিনি মূল্যায়ন কৰা হ'ল শিক্ষাৰ্থী এজনৰ যিখিনি শিক্ষণীয় ফলাফল লাভ কৰা হ'ল সেই ফলাফলসমূহ বিশ্লেষণ কৰিব লাগে মূল্যায়ন কৰি যিখিনি ৰিজাল্ট বা যিখিনি ফলাফল পালে যে শিক্ষাৰ্থীজন ভাল বেয়া যিকোনো এটা পাব ন সেই বস্তুটো ইয়াতে বিশ্লেষণ কৰা হ'ব ভাল যদি কেনেকুৱা ভাল মই প্ৰথম ক্লাছত এটা এক্সাম্পল দিছো ডিটিপি অপাৰেটৰ এজনৰ গতিকে ডিটিপি অপাৰেটৰজন সেই 45 অৰ লিখাটো সেইটো তেওঁৰ ফলাফল পিছত বিশ্লেষণ কৰি দেখা গ'ল 25 তে ভুল হৈছে গতিকে সেইখিনি মূল্যায়নৰ সেই ফলাফলখিনি বিশ্লেষণৰ হেতু ষ্টেজত আহিব কিমান ভাল কৰিলে কিমান বেয়া কৰিলে হেতু
এই ষ্টেজত বা তৃতীয় নম্বৰ ষ্টেজত কি কৰা হ'ব সম্পূৰ্ণ কৰা হ'ব গতিকে প্ৰথমে আমি পালো শিক্ষণৰ পৰিণতি সম্পৰ্কে স্পষ্টকৈ চিনাক্ত কৰা মূল্যায়নৰ উপযুক্ত পদ্ধতি নিৰ্ধাৰণ কৰা তাৰ পিছত পালো আমি মূল্যায়নৰ ফলাফল বিশ্লেষণ কৰা আৰু শেষৰটোৰ কথা কোৱা হৈছে যে শিক্ষণৰ ফলাফল অনুসৰণ কৰি মূল্যায়ন কাৰ্যসূচী সংশোধন কৰা শিক্ষণৰ ফলাফল অনুসৰণ কৰি যিখিনি আমি শিক্ষণৰ ফলাফল পালো সেই ফলাফল অনুসৰণ কৰি মূল্যায়ন কাৰ্যসূচী সংশোধন কৰা আমি যোনটো পদ্ধতিৰে মূল্যায়ন কৰিছিলো যোনটো পদ্ধতিৰে মূল্যায়ন কৰিছিলো সেই মূল্যায়ন কৰা পদ্ধতিটোৰ যিখিনি আমি ফলাফল পালো এই ফলাফল সমূহৰ ওপৰত ভিত্তি কৰি যদি বিচৰা হয় যে নাই শিক্ষাৰ্থীজনে ইমানখিনি ইয়াতকে বেছি পাব লাগিছিল এটো পদ্ধতিত ইখিনি পোৱা গল বেলেগ এটা পদ্ধতিত কি জানি ইয়াতকে ভাল ফলাফল দেখুৱাব পাৰিলে হেতেন ভাল ফলাফল পালো হেতেন গতিকে যদি হেতু প্ৰশ্ন আহে তেতিয়াহলে সেই ফলাফল অনুসৰণ কৰি সেই ফলাফলৰ আধাৰত ভিত্তি কৰি কি কৰিব মূল্যায়ন কাৰ্যসূচী সংশোধন কৰিব মূল্যায়ন কাৰ্যসূচী যদি কৰবাত সংশোধনৰ প্ৰয়োজন হয় যদি পদ্ধতিৰ সংশোধনৰ প্ৰয়োজন হয় বা বিশ্লেষণৰ সংশোধনৰ প্ৰয়োজন হয় সেই গোটেইখিনি এটো ষ্টেজত কৰা হয় বা এটো স্তৰত কৰা হয় গতিকে আমি মূল্যায়ন বিত্তৰ আমি চাৰিটা স্তৰ পালো শিক্ষণৰ পৰিণতি স্পষ্টকৈ চিনাক্ত কৰা মূল্যায়নৰ উপযুক্ত পদ্ধতি নিৰ্ধাৰণ কৰা মূল্যায়নৰ ফলাফল বিশ্লেষণ কৰা আৰু শিক্ষণৰ ফলাফল অনুসৰি মূল্যায়নৰ কাৰ্যসূচী সংশোধন কৰা গতিকে এই চাৰিটা স্তৰ সাধাৰণতে মূল্যায়ন বা মূল্যায়ন প্ৰক্ৰিয়াত কি কৰা হয় অনুসৰণ কৰা হয় তাৰ পিছত আহিল বিভিন্ন স্তৰৰ মূল্যায়ন বা মূল্যায়ন বিভিন্ন স্তৰত আমি শিক্ষাৰ্থীসকলক বা বিভিন্ন ব্যক্তিক আমি কেনেকৈ মূল্যায়ন কৰো স্তৰ হিচাপত ইয়াতে আলোচনা কৰা হৈছে বিভিন্ন স্তৰ হিচাপে মূল্যায়ন প্ৰক্ৰিয়াটো বেলেগ হয় বিভিন্ন স্তৰৰ মানুহ ব্যক্তি বা শিক্ষাৰ্থীসকলৰ মানসিক ক্ষমতা বা শাৰীৰিক ক্ষমতা যৌক্তিক ক্ষমতা বৌদ্ধিক ক্ষমতা সম্পূৰ্ণৰূপে কি থাকে বেলেগ বেলেগ থাকে গতিকে সেই হিচাপত সেই স্তৰসমূহ বিভিন্ন মানৱ বিকাশৰ বা শৈক্ষিক স্তৰসমূহৰ আধাৰত কি কৰা হয় মূল্যায়ন প্ৰক্ৰিয়াটো বেলেগ বেলেগ হয় মূল্যায়নৰ পদ্ধতিসমূহ ভিন ভিন হোৱা দেখা যায় উদাহৰণস্বৰূপে ক'ব পাৰো প্ৰাক প্ৰাথমিক স্তৰ প্ৰাক প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীসকল একদম চালুকীয়া অৱস্থাত থাকে গতিকে সেই প্ৰাক প্ৰাথমিক স্তৰত আমি শিক্ষাৰ্থীসকলৰ মূল্যায়নৰ কাৰণে আমি যদি তাত ডিসকাশন মেথড ডিসকাশন পদ্ধতি আলোচনা পদ্ধতি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেইটো ফলপ্ৰসূ নহ'ব গতিকে তাৰ কাৰণে নিৰ্দিষ্ট পদ্ধতি প্ৰয়োগ কৰিব লাগিব গতিকে সেই বিভিন্ন স্তৰৰ মূল্যায়ন কেনেকৈ কৰা হয় বিভিন্ন স্তৰৰ শিক্ষাৰ্থীসকলক কেনেধৰণে মূল্যায়ন কৰিব পাৰি সেই বিষয়ে ইয়াতে কোৱা হৈছে আৰু ইয়াতে আমি শিক্ষাৰ বিকাশ বা শিক্ষাৰ স্তৰসমূহ চাৰিটা ভাগত বিভক্ত কৰি আমি আলোচনা কৰিম প্ৰথমে কোৱা হৈছে প্ৰাক প্ৰাথমিক স্তৰৰ মূল্যায়ন প্ৰাক প্ৰাথমিক স্তৰৰ মূল্যায়ন তাৰ পিছত কোৱা হৈছে প্ৰাথমিক স্তৰৰ মূল্যায়ন উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ মূল্যায়ন আৰু উচ্চ শিক্ষাৰ মূল্যায়ন গতিকে আমি এই চাৰিটা স্তৰৰ বিভিন্ন পদ্ধতিসমূহ বিভিন্ন প্ৰক্ৰিয়াসমূহ আমি কি কৰিম এতিয়া আলোচনা কৰিম সো প্ৰথমে আমি ইয়াতে যদি আলোচনা কৰিবলৈ যাওঁ প্ৰাক প্ৰাথমিক স্তৰৰ মূল্যায়ন প্ৰাক প্ৰাথমিক স্তৰৰ মূল্যায়ন হ'ল এই স্তৰটো হ'ল আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ আগৰ স্তৰ সাধাৰণতে 6 বছৰ বয়সৰ পৰা আমাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় আনুষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ বয়স সংবিধানে আমাক এটো দিছে 6 বছৰৰ পৰা কিন্তু 6 বছৰ আগৰ শিক্ষাৰ্থীসকলে যে বিভিন্ন অঙ্গনবাড়ী হওক বা আজিকালি আমাৰ কিণ্ডাৰগাৰ্টেন বা মন্টেছৰী কিছুমান তেনেকুৱা আহিছে আমাৰ অংকুৰ মকুল জাতীয় বিদ্যালয়বিলাকত তেনেকুৱা থাকে গতিকে সেই স্তৰটো হ'ল প্ৰাক প্ৰাথমিক স্তৰ আমি অঙ্গনবাড়ী বুলি ক'ব পাৰো আমি অঙ্গনবাড়ী স্তৰ বুলি ক'ব পাৰো তাৰ পিছত আমি সেই নাৰ্সাৰী বা কেজি স্তৰ যিখিনি আমি জানো এইবিলাক কি প্ৰাক প্ৰাথমিক স্তৰ এটা কোৱা হৈছে যে প্ৰাক প্ৰাথমিক স্তৰৰ সাধাৰণতে ল'ৰা ছোৱালীৰ বয়স 6 বছৰৰ তলত থাকে গতিকে এই 6 বছৰৰ তলৰ ল'ৰা ছোৱালীখিনিক মূল্যায়ন কৰিব যাওঁতে সিহঁতেতো সম্পূৰ্ণৰূপে গোটেইখিনি নিজৰ বিষয়ে লিখি প্ৰকাশ কৰিব নোৱাৰে সিহঁতে কি কৰিব নোৱাৰে মুখেৰেও ক'ব নোৱাৰে
গতিকে সেইখিনিক আমি মূল্যায়ন কৰাটো এটা জটিল কাৰ্য শিক্ষক এজনৰ কাৰণে এটা জটিল কাৰ্য কাৰণ শিক্ষাৰ্থীসকলৰ বিভিন্ন হেতৰ আচৰণত বিভিন্ন সময়ত বিভিন্ন জটিলতা দেখা যায় তথাপিও ইয়াতে শিক্ষক এজনে বা এজন অভিজ্ঞ ব্যক্তিয়ে বিভিন্ন সময় জুৰি দীৰ্ঘ সময় জুৰি সেই ব্যক্তি বা শিক্ষাৰ্থীৰ লগত থাকি কি কৰিব পাৰে মূল্যায়ন এটা বৈধ মূল্যায়ন সম্পূৰ্ণ কৰিব পাৰে ইয়াতে কেইবাটাও পদ্ধতি প্ৰয়োগ কৰা হয় প্ৰথমে কোৱা হৈছে পৰ্যবেক্ষণৰ দ্বাৰা মূল্যায়ন প্ৰাক প্ৰাথমিক স্তৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ্ধতি এটা হৈছে পৰ্যবেক্ষণ পদ্ধতি ইয়াতে শিক্ষকজনে শিশুটিক বা গোটেই শিশুক কি কৰিব পৰ্যবেক্ষণ কৰি থাকিব কাৰ কেনেকুৱা ধৰণৰ ব্যৱহাৰ কাৰ কেনেকুৱা ধৰণৰ ক্ষমতা কাৰ কিমান সোশ্যাল কোৱালিটি আছে সামাজিক গুণ আছে কাৰ কিমান এজন আনজনৰ লগত সহযোগিতামূলক মনোভাৱ আছে শিক্ষাৰ্থীসকলে কিমান ভালকে শিকিব পাৰিছে বিভিন্ন দিশসমূহ কি কৰে ইয়াতে পৰ্যবেক্ষণৰ জৰিয়তে মূল্যায়ন কৰা হয় এইজন ল'ৰা একদম শান্তশিষ্ট শিক্ষকসকলৰ মুখত আমি শুনিবলৈ পাওঁ যে এইজন ল'ৰা বা ছোৱালী ইমান শান্তশিষ্ট এইজন ল'ৰা দুষ্ট তেনেকৈ কয় গতিকে সেইখিনি কিহৰ ওপৰত ভিত্তি কৰি কয় শিক্ষকজনে সেই ল'ৰা বা ছোৱালীজনীৰ পৰ্যবেক্ষণ কৰে পৰ্যবেক্ষণ সিহঁতৰ আচৰণ সিহঁতৰ ব্যৱহাৰ গোটেইখিনি পৰ্যবেক্ষণ কৰি সেই ল'ৰা বা ছোৱালী সম্পৰ্কে এটা ধাৰণা মনত কি গঢ় দি তোলে পৰ্যবেক্ষণৰ জৰিয়তে গতিকে প্ৰথম হেৰিটো আমি পালো কি প্ৰথম স্তৰটো প্ৰথম পদ্ধতিটো পালো পৰ্যবেক্ষণ পদ্ধতি পৰ্যবেক্ষণৰ দ্বাৰা মূল্যায়ন কৰা গতিকে ইয়াতে শিক্ষকসকলে পৰ্যবেক্ষণৰ জৰিয়তে প্ৰাক প্ৰাথমিক স্তৰ সেই 6 বছৰ আগৰ যিখিনি ল'ৰা ছোৱালী এইখিনি কি কৰিব পাৰে মূল্যায়ন কৰিব পাৰে তাৰ পিছত কোৱা হৈছে ইয়াতে দপ্তৰ বা কাৰ্য অৰ্পণ বা কাৰ্য বিতৰণৰ যোগেদি মূল্যায়ন কৰা দপ্তৰৰ দ্বাৰা কাৰ্য অৰ্পণৰ দ্বাৰা কাৰ্য বিতৰণৰ দ্বাৰা ইয়াতে কি কৰিব পাৰে শিক্ষকজনে বা ব্যক্তিজনে সেই শিশুসকলক কিছুমান কাম কৰিব দিব পাৰে যে তুমি এইটো কাম কৰাচোন কিমান ভালকে কৰিব পাৰে সেইখিনি লক্ষ্য কৰিব এইটো কাম তুমি কৰা এইটো কাম তুমি কৰা এনেকে তুমি কৰা বিভিন্ন কাম কৰিব দিব দিয়াৰ পিছত সেই শিশুটিৰ বা সেই শিক্ষাৰ্থীসকলৰ দক্ষতা কৰ্মদক্ষতা বা পাৰদৰ্শিতা কি কৰিব শিক্ষকজনে মূল্যায়ন কৰিব বিভিন্ন কাম দিব পাৰে কিছুমান ক্ৰিয়েটিভ সৃজনীমূলক কাম কৰিব দিব পাৰে কেতিয়াবা কিছুমানে ড্ৰয়িং কৰিব দিব পাৰে বা হাতৰ কাম কৰিব দিব পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন কাম সিহঁতক অৰ্পণ কৰি বিভিন্ন কাৰ্য অৰ্পণ কৰি সিহঁতৰ সিহঁতৰ গোটেই দিশসমূহ কি কৰিব শিক্ষকজনে পৰ্যবেক্ষণ কৰিব আৰু সিহঁতৰ ক্ষমতা বা পাৰদৰ্শিতা মূল্যায়ন কৰিব ইয়াতে কিন্তু সিহঁতক শিক্ষাৰ্থীসকলক মৌখিকভাৱে কোনো প্ৰশ্ন জৰিয়তে মূল্যায়ন নকৰে বা তেনেকুৱা ধৰণৰ হেৰি নকৰে দপ্তৰ কিবা এটা কাম কৰিব দিলে কামটো কিমান ভালকে কৰিব পাৰিছে যদি পাৰিছে তেনেহলে তেওঁৰ বিষয়ে অবভিয়াছলি ভাল বুলি ক'ব শিক্ষকজনে যদি কৰিব পৰা নাই তাৰমানে সেই দক্ষতাটো বা সেই পাৰদৰ্শিতাটো শিক্ষাৰ্থীজনৰ নাই তাৰপিছত কোৱা হৈছে নজৰ তালিকাৰ দ্বাৰা মূল্যাংকন নজৰ তালিকা যাক আমি চেকলিষ্ট বুলি কওঁ ইয়াতে কি কৰা হৈছে শিক্ষকজনে শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণ বা বিভিন্ন বৈশিষ্ট্যসমূহৰ ওপৰত ভিত্তি কৰি কি কৰিব কিছুমান ষ্টেটমেন্ট কিছুমান তেনেকুৱা ধৰণৰ বাক্য লিখি লৈ এটা হেৰি বনাই ল'ব নজৰ তালিকা প্ৰস্তুত কৰি চেকলিষ্ট বনাই ল'ব গোটেই শিশুবিলাকৰ ওপৰত প্ৰয়োগ কৰিব পৰাকে তেনেকুৱা এটা হেৰি চেকলিষ্ট বা নজৰ তালিকা প্ৰস্তুত কৰি ল'ব আৰু সেই নজৰ তালিকাত কি কৰা হ'ব যে এজন শিশুৰ সেই পাৰ্টিকুলাৰ কোৱালিটিটো আছে নে নাই সাপোজ এজন শিশুৱে সকলোৰ লগত মিলাপ্ৰীতি থাকিব পাৰে নে নাই এই শিশুটিৰ ওপৰত নামটো লিখিব লিখি তেওঁৰ যিখিনি কোৱালিটি যিখিনি ষ্ট্ৰং পইণ্ট সেইখিনি কি কৰিব টিক মাৰ্ক দি যাব সেইখিনি চেকলিষ্টৰ কি কৰিব এই শিশুটিৰ বা এই ল'ৰাজন বা এই ছোৱালীজনীৰ কি আছে এই গুণটো আছে বা এই গুণটো নাই সেই গোটেইখিনি কি কৰিব তাত নজৰ তালিকাত কি কৰিব সন্নিবিষ্ট কৰি যাব গতিকে ইয়াৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ প্ৰাথমিক স্তৰত মূল্যায়ন কৰা হয় নজৰ তালিকাৰ জৰিয়তে নজৰ তালিকাত শিক্ষাৰ্থীসকলৰ বিভিন্ন গুণাৱলীসমূহ সন্নিবিষ্ট কৰি একোটা গুণৰ এগেইনষ্টত কি কৰা হয় শিক্ষাৰ্থীসকলৰ সেই গুণটো আছে নে নাই বা সেই সৰু ল'ৰা ছোৱালীৰ সেই গুণটো আছে নে নাই সেইখিনি কি কৰা হয় তাত সন্নিবিষ্ট কৰা হয় নজৰ তালিকাৰ দ্বাৰা তাৰপিছত কোৱা হৈছে যে
ইয়াতে আৰু এটা বস্তু কোৱা হৈছে যে ৰুব্ৰিক ৰুব্ৰিক হল এটা এনেকুৱা এটা মাপনি যাৰ জৰিয়তে এজন ব্যক্তিৰ আচৰণৰ মাত্ৰা কি কৰা হয় পৰিমাপন কৰা হয় নজৰ তালিকাৰ সমান্তৰালভাৱে ইয়াতে ৰুব্ৰিক বা আচৰণ বিধি আচৰণৰ মাত্ৰা মাপনি বুলি কোৱা হয় ইয়াতে কোৱা হৈছে যে ইয়াতে তিনিটা লেভেলত ৰুব্ৰিকত কি থাকে তিনিটা লেভেল থাকে তিনিটা লেভেলত কি কৰা হয় এই মানুহজনৰ গুণাৱলীসমূহ চিনাক্ত কৰা হয় একদম লোৱাৰ লেভেলত থাকে মানুহজনে কামটো কৰিব নোৱাৰে হায়াৰ লেভেলত থাকিব কামটো মানুহজনে ভালকে কৰিব পাৰিলে আৰু মিডলত থাকিব মোটামুটি কামটো কৰিব পাৰিছে এই তিনিটা লেভেলত কি কৰা হয় এজন ব্যক্তিৰ পাৰদৰ্শিতা এজন ব্যক্তিৰ কাৰ্যক্ষমতা এজন ব্যক্তিৰ আচৰণক কি কৰা হয় মূল্যায়ন কৰা হয় হেতুক আমি ৰুব্ৰিক বুলি কওঁ ৰুব্ৰিক হল এজন ব্যক্তিৰ পাৰদৰ্শিতাৰ মাত্ৰাক নিৰ্ধাৰণ কৰা এক মাপনি বা স্কেল মাত্ৰাক নিৰ্ধাৰণ কৰা মাপনি অৰ্থাৎ সেই মানুহজনৰ এই বিশেষ গুণটো বা বিশেষ কোৱালিটি কিমান পৰিমাণ আছে এই কামটো কিমান দক্ষতাৰে কৰিব পাৰিছে সেইখিনিক চিনাক্ত কৰিবৰ কাৰণে ৰুব্ৰিক স্কেল ব্যৱহাৰ কৰা হয় তাৰ পিছত কোৱা হৈছে কি যে উদ্ভাৱনীমূলকৰ দ্বাৰা মূল্যায়ন উদ্ভাৱনীমূলক ইনভেন্টৰী যাক কোৱা হয় উদ্ভাৱনী হল ইয়াতে কিছুমান কি থাকিব বাক্য থাকিব কিছুমান বাক্য থাকিব আৰু সেই বাক্যসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকল বিভিন্ন তথ্যসমূহ সংগ্ৰহ কৰা হয় উদ্ভাৱনীৰ জৰিয়তে কি কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন তথ্য সংগ্ৰহ কৰা হয় কিছুমান বাক্য থাকিব সেই বাক্যটো বিশেষ কিছুমান গুণৰ আধাৰত প্ৰস্তুত কৰা হয় যে শিক্ষাৰ্থীজনে সামাজিকভাৱে ওয়েল হয়নে নহয় সামাজিকভাৱে এজন সুদক্ষ হয়নে নহয় সমাজৰ সকলো ল'ৰা ছোৱালীৰ লগত মিলাপ্ৰীতি থাকিব পাৰে নে নাই বা ল'ৰা বা ছোৱালীজনী আনমনা হৈ থাকে নেকি ল'ৰা বা ছোৱালীজনী সদায় খেল ধেমালি কৰি থাকে নেকি সেই তেনেকুৱা ধৰণৰ কিছুমান বাক্য সন্নিৱিষ্ট থাকে সেই ইনভেন্টৰী বা উদ্ভাৱনী আৰু সেইখিনিৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ ইয়াতে মূল্যায়ন কৰা হয় তাৰপিছত আহিল প্ৰাথমিক স্তৰৰ মূল্যায়ন অলপ ইয়াতে প্ৰাথমিককে অলপ পৃথক আছে যদিও কিছুমান ক্ষেত্ৰ আমি ইয়াতে আগৰ নিচিনা দেখিবলৈ পাওঁ যেনেকৈ ইয়াতে পৰ্যবেক্ষণ ইয়াতো শিক্ষকজনে কি কৰিব পাৰে আগৰ নিচিনাকে পৰ্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰিব পাৰে পৰ্যবেক্ষণৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা সবলতা দুৰ্বলতা শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত থকা পাৰদৰ্শিতা শিক্ষাৰ্থীসকলৰ বিভিন্ন ক্ষেত্ৰত দেখা পোৱা অসুবিধাসমূহ বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা দিশসমূহ সেইখিনি গোটেইখিনি কি কৰিব পাৰে পৰ্যবেক্ষণৰ জৰিয়তে শিক্ষক এজনে চিনাক্ত কৰিব পাৰে গতিকে পৰ্যবেক্ষণটো মই অলৰেডি প্ৰাথমিক স্তৰত ক'লোৱে গতিকে ইয়াতো সেই পৰ্যবেক্ষণৰ দ্বাৰা মূল্যায়ন কৰা হয় তাৰপিছত কোৱা হৈছে প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা মূল্যায়ন প্ৰাথমিক স্তৰত যেহেতু শিক্ষাৰ্থীসকলে লিখিব আৰু পঢ়িব পৰা হয় সিহঁতে লিখিবও জানে পঢ়িবও জানে গতিকে ইয়াতে প্ৰশ্ন উত্তৰৰ দ্বাৰা মূল্যায়ন কৰা ইয়াতে লিখিত আৰু মৌখিক দুই ধৰণৰ প্ৰশ্ন উত্তৰ ইয়াতে ব্যৱহাৰ কৰা হয় প্ৰশ্ন শিক্ষকে কিছুমান ডাইৰেক্ট মৌখিকভাৱে প্ৰশ্ন কৰিব পাৰে আৰু তাৰ উত্তৰখিনি শিক্ষাৰ্থীসকলে দিব কেতিয়াবা এনেকুৱা হ'ব পাৰে সিহঁতে লিখিব প্ৰশ্ন লিখিতভাৱে দিব তাৰ উত্তৰ দিব লাগিব এটা প্ৰশ্ন উত্তৰত কোৱা হৈছে ইয়াতে শিক্ষাৰ্থীসকলৰ সাধাৰণতে দুই ধৰণৰ প্ৰশ্ন উত্তৰ ইয়াতে ব্যৱহাৰ কৰা হয় মূল্যায়নৰ কাৰণে এটা হৈছে যাক আমি বন্ধ প্ৰশ্ন বুলি কওঁ বন্ধ অন্ত প্ৰশ্ন বা ক্লজ এন্ডেড বুলি কোৱা হয় আৰু এটা হৈছে ওপেন এন্ডেড মুকলি মুক্ত বন্ধ বা ক্লজ এন্ডেডটো হ'ল তাত শিক্ষাৰ্থীসকলৰ যোনখিনি প্ৰতিক্ৰিয়া সেইখিনি কি কৰা হয় সীমিত কৰি দিয়া হয় নহয় শুদ্ধ অশুদ্ধ তেনেকুৱা ধৰণৰ কিছুমান অপচন দি কিনে শিক্ষাৰ্থীসকলক সেই অপচন যিকোনো দুটাৰ মাজৰ যিকোনো এটাকে সিহঁতে নিৰ্ধাৰণ কৰি ল'ব সেইটো হৈছে ক্লজ এন্ডেড ওপেন এন্ডেডৰ কথা কোৱা হৈছে শিক্ষাৰ্থীসকলে নিজৰ মনৰ ভাৱখিনি সিহঁতে প্ৰকাশ কৰিব পাৰে সেইটো ব্যৱস্থা এই প্ৰাথমিক স্তৰৰ আমি যদি লাষ্টৰ সময়খিনি চাওঁ সেইখিনিত এনেকুৱা ধৰণৰ প্ৰশ্ন কি কৰা হয় শিক্ষাৰ্থীসকলক দিয়া হয় আৰু সেই প্ৰশ্নসমূহৰ জৰিয়তে শিক্ষাৰ্থীসকলক মূল্যায়ন কৰা হয়
গতিকে প্ৰশ্ন উত্তৰৰ জৰিয়তে মূল্যাঙ্কন এটা গুৰুত্বপূৰ্ণ পদ্ধতি আমি প্ৰাক প্ৰাথমিক স্তৰত দেখিবলৈ পাওঁ তাৰ পিছত কোৱা হৈছে কাৰ্য আৰু পৰীক্ষাৰ দ্বাৰা মূল্যাঙ্কন কাৰ্য বিভিন্ন কাম কৰিব দিব বিভিন্ন কামৰ জৰিয়তে বিভিন্ন কাম কৰিব দি শিক্ষাৰ্থীসকলক সামাজিক বৌদ্ধিক মানসিক আবেগিক গোটেই গুণসমূহ কি কৰিব পৰিমাপন কৰিব আৰু পৰীক্ষাৰ দ্বাৰা যোন আমি দেখিবলৈ পাওঁ আমি প্ৰাথমিক স্তৰৰ কেৱল প্ৰাথমিক নহয় গোটেই শিক্ষা জীৱনত পৰীক্ষাটো এটা গুৰুত্বপূৰ্ণ অংশ পৰীক্ষাৰ দ্বাৰা আমি কিমানখিনি জ্ঞান আহৰণ কৰিলো কিমানখিনি জানিব পাৰিলো কিমান শিক্ষা লাভ কৰিলো এই গোটেইখিনি মূল্যায়ন কৰা হয় কিহৰ জৰিয়তে পৰীক্ষাৰ যোগেদি বিভিন্ন পৰীক্ষাৰ দ্বাৰা সেইখিনি মূল্যায়ন কৰা হয় গতিকে শিক্ষণ প্ৰক্ৰিয়াটো আৰু শিক্ষণ প্ৰক্ৰিয়াৰ লগত মূল্যায়ন এটা অতি গুৰুত্বপূৰ্ণ দিক আৰু সেই মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন কৰা হয় কিহৰ যোগেদি পৰীক্ষাৰ যোগেদি গতিকে প্ৰাথমিক স্তৰৰ মূল্যায়নত কাৰ্য আৰু পৰীক্ষাৰ দ্বাৰা মূল্যায়ন আন এটা গুৰুত্বপূৰ্ণ দিক দেখিবলৈ পাওঁ বিভিন্ন কাৰ্য কৰিব দিব পাৰে বিভিন্ন কাম বিভিন্ন প্ৰগ্ৰাম অৰ্গানাইজ কৰিব আৰু বিভিন্ন প্ৰগ্ৰাম আয়োজন কৰি বিভিন্ন সেই কাৰ্যসূচীসমূহ তাত কি কৰিব সিহঁতে ৰূপায়ণ কৰি সিহঁতে কাম কৰিব দিব বিভিন্ন ৰোল এছাইন কৰিব বিভিন্ন কাৰ্য সিহঁতক অৰ্পণ কৰিব আৰু সেইখিনি সিহঁতে কিমান সফলতাৰে কৰিব পাৰিছে তাক মূল্যায়ন কৰি থকা হয় তাৰপিছত কোৱা হৈছে প্ৰকল্পৰ দ্বাৰা মূল্যায়ন প্ৰকল্প বৰ্তমান সময়ত মূল্যায়নৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে কি প্ৰকল্প সম্পূৰ্ণৰূপে শিক্ষাৰ্থীসকলক কি কৰা হয় স্বাধীনতা প্ৰদান কৰা হয় সিহঁতে কামটো কৰিবৰ কাৰণে আৰু প্ৰকল্পটো এটা হৈছে সম্পূৰ্ণৰূপে শিক্ষাৰ্থী কেন্দ্ৰিক পদ্ধতি এই পদ্ধতিৰ জৰিয়তে শিক্ষা লাভ কৰিলে বা এই পদ্ধতিৰ জৰিয়তে যদি কোনোবাই শিকে তেতিয়াহ'লে সেই জ্ঞানৰ যোনটো স্থায়িত্ব এইটো বহুত বেছি হয় কাৰণ প্ৰকল্পত শিক্ষাৰ্থীসকলে সম্পূৰ্ণৰূপে নিজকে ইনভলভ কৰি নিজে হাতে কামে কামটো কৰি সেই বিষয়ে জ্ঞান আহৰণ কৰে গতিকে আমি প্ৰাথমিক স্তৰত আমি দেখিবলৈ পাওঁ প্ৰকল্প বিভিন্ন সময়ত তেনেকুৱা ধৰণৰ প্ৰকল্প দিয়ে স্কুলৰ পৰা শিক্ষাৰ্থীসকলক আৰু সেই প্ৰকল্পৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ সেই বিশেষ ক্ষেত্ৰখনত পাৰদৰ্শিতা কেনেকুৱা সেই বিশেষ ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলে কেনেদৰে সমাযোজন কৰিব পাৰিছে সেইখিনি কি কৰা হয় মূল্যায়ন কৰা হয় এই বিশেষ ক্ষেত্ৰখনত শিক্ষাৰ্থীসকলৰ দক্ষতাক মূল্যায়ন কৰা হয় প্ৰকল্পৰ দ্বাৰা তাৰপিছত কোৱা হৈছে প্ৰতিমানিকৃত অভিক্ষাৰ দ্বাৰা মূল্যায়ন প্ৰতিমানিকৃত বিভিন্ন অভিক্ষা আছে যেনেকৈ আগ্ৰহৰ অভিক্ষা তাৰপিছত আছে অভিক্ষমতাৰ অভিক্ষা বৌদ্ধিক অভিক্ষা বুদ্ধাংশ নিৰ্ণয়ৰ অভিক্ষা গতিকে কিছুমান তেনেকুৱা প্ৰতিমানিকৃত অভিক্ষা আছে আৰু সেই অভিক্ষাসমূহৰ জৰিয়তে কি কৰা হয় শিক্ষাৰ্থীসকলৰ জ্ঞানৰ পৰিমাপন কৰা হয় প্ৰাথমিক স্তৰৰ প্ৰতিমানিকৃত অভিক্ষা হ'ল যিবিলাক অভিক্ষাৰ কিটা বৈধতা আৰু গ্ৰহণযোগ্যতা থাকে বৈধতা আৰু গ্ৰহণযোগ্যতা থকা অভিক্ষাসমূহ এইবিলাক হ'ল প্ৰতিমানিকৃত অভিক্ষা প্ৰতিমানিকৃত সেই অভিক্ষাসমূহ প্ৰাথমিক স্তৰত ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশ আগ্ৰহ অভিক্ষমতা বা অভিৰুচন বৌদ্ধিক ক্ষমতা এইবিলাক কি কৰিব পৰা যায় পৰিমাপন কৰিব পৰা যায় বা মূল্যায়ন কৰিব পৰা যায় তাৰপিছত কোৱা হৈছে anecdotal নথি বা দলিলৰ দ্বাৰা মূল্যায়ন anecdotal নথি বা দলিল হ'ল শিক্ষকসকলে শিক্ষাৰ্থীসকলৰ বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ কৰি গোটেইখিনি সামগ্ৰিক ৰূপত কি কৰে এটা টুকা আকাৰত সেইখিনি সন্নিবিষ্ট কৰি ৰাখে সাপোজ এটা বৰ্ষৰ এটা বিশেষ এটা শ্ৰেণীত শিক্ষাৰ্থীজনে কেনেকুৱা আছিল ক্লাস যদি মই প্ৰথম শ্ৰেণীৰ কথা কওঁ প্ৰথম শ্ৰেণীত শিক্ষাৰ্থীজনৰ শৈক্ষিক পাৰদৰ্শিতা কেনেকুৱা আছিল মানসিকভাৱে কেনেকুৱা আছিল আচাৰ ব্যৱহাৰ কেনেকুৱা আছিল সামাজিক ক্ষেত্ৰত লগৰবিলাকৰ লগত কেনেকুৱা আছিল সেই গোটেইখিনি সামৰি লৈ কি কৰিব এটা ৰেকৰ্ড সন্নিবিষ্ট কৰি ৰাখিব সেই ৰেকৰ্ডটোৰ জৰিয়তে কি কৰিব সেই শিক্ষাৰ্থীজনৰ বিভিন্ন দিশসমূহ তাত প্ৰতিফলিত কৰা হয় সামাজিকভাৱে কেনেকুৱা তাৰ পিছত মানুহৰ লগত সহযোগিতাৰ গুণ কেনেকুৱা শৈক্ষিক ক্ষেত্ৰত কেনেকুৱা এই গোটেইখিনি কি কৰিব শিক্ষকজনে অবজাৰ্ভ কৰিব পৰ্যবেক্ষণ কৰি উঠি তাৰ পিছত তাক প্ৰকাশ কৰিব গতিকে ইয়াতে পৰ্যবেক্ষণৰ
জৰিয়তে কি এনেক্ডেটাল নথি বা দলিলৰ দ্বাৰা মূল্যাঙ্কন যদি প্ৰত্যেক বছৰ কৰি থকা যায় হেতু লাহে লাহে গৈ গৈ সেই শিক্ষাৰ্থীজনৰ এটা অতি শক্তিশালী কি হ'ব ইনফৰমেশন বা তথ্য প্ৰদানকাৰী এটা আহিলা হিচাপে আমি পিছত ব্যৱহাৰ কৰিব পাৰো বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় শিক্ষাৰ্থীসকলৰ এটা পাৰ্টিকুলাৰ বিশেষ কিছুমান স্তৰত আহি সিহঁতৰ অস্বাভাৱিক আচৰণ কৰিবলৈ দেখিবলৈ পোৱা যায় তেনে ক্ষেত্ৰত এই এনেক্ডেটাল নথি বা দলিলসমূহে কি কৰে সেই বিশ্লেষণকাৰী এই অস্বাভাৱিক আচৰণ বিশ্লেষণকাৰী ব্যক্তিসকলৰ কাৰণে অতি সহায়ক হৈ উঠে গতিকে প্ৰাথমিক স্তৰত আমি মূল্যাঙ্কনৰ এই কেইটা পদ্ধতিৰ জৰিয়তে কি কৰিব পাৰো মূল্যায়ন কৰিব পাৰো পৰ্যবেক্ষণৰ দ্বাৰা প্ৰশ্ন উত্তৰৰ দ্বাৰা কাৰ্য পৰীক্ষাৰ দ্বাৰা প্ৰকল্পৰ দ্বাৰা প্ৰতিমানিকৃত অভিক্ষাৰ দ্বাৰা আৰু এনেক্ডেটাল নথিৰ দ্বাৰা তাৰপিছত কোৱা হৈছে ইয়াতো আমি ৰুব্ৰিক যোনটো আমি প্ৰাথমিক স্তৰত ব্যৱহাৰ কৰিছিলো হেতু ইয়াত আমি প্ৰয়োগ কৰিব পাৰো ৰুব্ৰিক মেথড বা আচৰণৰ বা কাৰ্যদক্ষতাৰ মাত্ৰা নিৰ্ধাৰণী মাপনি কাৰ্যদক্ষতাৰ মাত্ৰা নিৰ্ধাৰণী মাপনি ইয়াতে কি হয় তিনিটা স্টেজ থাকে যোনটো আমি প্ৰাথমিক স্তৰত পাই আহিলো প্ৰথমটোৱে কি কৰিব এটা একদম তাৰমানে সেই কামটো কৰিব নোৱাৰে একদম তাৰমানে তেওঁৰ দক্ষতা নাই হেতু প্ৰকাশ কৰিব দ্বিতীয়তে কি কৰিব মোটামুটি আছে আৰু চলি যায় তেনেকুৱা অলপ নলেজ আছে আৰু তৃতীয় নম্বৰ লেভেলটোৱে কি কৰে সেই মানুহজনক সেই বিষয়টোৰ এটা পৰ্যাপ্ত জ্ঞান থকাৰ ব্যক্তি বুলি চিনাক্ত কৰে যাক আমি মাষ্টাৰী বুলি কওঁ গতিকে ইয়াতো ৰুব্ৰিকটো আমি প্ৰয়োগ কৰিব পাৰোঁ তাৰপিছত আহিল উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ মূল্যাঙ্কন উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ মূল্যাঙ্কন ইয়াত আৰু কিছুমান আমি নতুন বস্তু দেখিবলৈ পাম ইয়াতে কোৱা হৈছে উপস্থাপনৰ দ্বাৰা মূল্যাঙ্কন প্ৰেজেন্টেশন উপস্থাপন হল যিকোনো বিষয় বা যিকোনো বস্তু এটা কি কৰা মানুহৰ আগত বা কিছুমান ব্যক্তিৰ আগত তাক উপস্থাপন কৰি সেইখিনি কি কৰিব পৰা যায় সেই মানুহজনৰ দক্ষতা বা কাৰ্যক্ষমতাটো প্ৰতিফলিত কৰিব পৰা যায় এটা সেই কথাটো কৈছে শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ উপস্থাপন কৰিব দিয়া হয় বিভিন্ন বিষয় বা বিভিন্ন তেনেকুৱা ধৰণৰ কাৰ্য কৰিবলৈ দিয়া হয় আৰু সেই কাৰ্যখিনি যিখিনি কাম হিতে কৰে দলীয় আলোচনা হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিছুমান কাম অৰ্পণ কৰিব আৰু সেইখিনি কি কৰিব উপস্থাপন কৰিব দিব আৰু সেই উপস্থাপনৰ ভংগী উপস্থাপনৰ ক্ষমতা দক্ষতাৰ ওপৰত ভিত্তি কৰি সেই ব্যক্তিজনৰ পাৰদৰ্শিতা মূল্যায়ন কৰা হয় তাৰপিছত কোৱা হৈছে প্ৰদৰ্শনীৰ দ্বাৰা মূল্যাঙ্কন প্ৰদৰ্শনী হল বিভিন্ন পৰিবেশত এক আচল ৰূপটো কি কৰা সেই মানুহৰ আগত বা সেই পৰিবেশটোত কি কৰি তোলা প্ৰতিস্ফটিত কৰি তোলা কামটো কেনেকৈ কৰিব লাগে তাক হাতে কামে দেখুৱাই দিয়াটো হল প্ৰদৰ্শনী কোনো এটা কাম কেনেকৈ কৰিব লাগে সেই কামটো যেতিয়া আমি মুখেৰে কম হেতু থিওৰিটিক্যাল তাত ঠিক হ'ব কিন্তু প্ৰদৰ্শনীত কি কৰা হয় ইয়াতে হাতে কামে কামটো কৰি দেখুৱা হয় হাতে কামে কামটো কৰি দেখুৱাই তাৰ পিছত মানুহক কি কৰা হয় নলেজ দিয়া হয় জ্ঞান দিয়া হয় গতিকে ইয়াতে শিক্ষাৰ্থীসকলক সেই পদ্ধতিৰ জৰিয়তে কি কৰিব দিব পাৰে বিভিন্ন বিভিন্ন বিষয়ৰ ওপৰত সিহঁতক এছাইনমেন্ট প্ৰদান কৰি সেইখিনি প্ৰদৰ্শনীৰ জৰিয়তে সাপোজ কেনেকৈ কি ভাত কেনেকৈ ৰান্ধিব লাগে সাপোজ মই যদি এক্সাম্পল দিওঁ এটা ভাত কেনেকৈ ৰান্ধি কেনেকৈ খেতি কৰিব লাগে কেনেকৈ বিশেষ এটা বস্তু তৈয়াৰ কৰিব লাগে সেইখিনি কি কৰা হ'ব এটা বিশেষ শ্ৰেণীৰ মানুহৰ আগত কি কৰিব সেইখিনি সেই শিক্ষাৰ্থীসকলে কি কৰিব প্ৰদৰ্শন কৰিব যে এনেকৈ এইটো কাম কৰা হয় তাৰপিছত কোৱা হৈছে সাক্ষাৎকাৰৰ দ্বাৰা মূল্যাঙ্কন আমি ব্যক্তিসকলক সাক্ষাৎকাৰ গ্ৰহণ কৰি আমি মূল্যাঙ্কন কৰিব পাৰোঁ বিভিন্ন বিষয় বা বিভিন্ন দিশৰ ওপৰত যেতিয়া আমাক তথ্যৰ প্ৰয়োজন হয় তেতিয়া আমি সাক্ষাৎকাৰ গ্ৰহণ কৰোঁ সাক্ষাৎকাৰৰ জৰিয়তে ব্যক্তিজনৰ কেইবাটা দিশ ইয়াতে পৰ্যবেক্ষণ কৰা হয় ব্যক্তিজনৰ আচৰণ কেনেকুৱা হেতু ইয়াতে পৰিমাপন কৰা হয় ব্যক্তিজনে বিভিন্ন পৰিস্থিতিত কেনেদৰে নিজকে চম্ভালিব পাৰে হেতুকো ইয়াতে মূল্যায়ন কৰা হয় গতিকে সাক্ষাৎকাৰৰ জৰিয়তে আমি বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰোঁ আৰু সাক্ষাৎকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ পদ্ধতি যাক কি কৰা হয়
উচ্চ বা উচ্চতৰ মাধ্যমিক স্তৰত শিক্ষাৰ্থীসকলক মূল্যাংকনৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰ পিছত কোৱা হৈছে যে প্ৰশ্নৰ দ্বাৰা মূল্যাংকন প্ৰশ্ন মানে ইয়াতে কোৱা হৈছে যে যাক আমি কুইজ বুলি কওঁ হা কুইজ প্ৰশ্নোত্তৰ প্ৰতিযোগিতা আয়োজন কৰিব পাৰে প্ৰশ্নোত্তৰ বিভিন্ন প্ৰশ্নৰ জৰিয়তে মূল্যাংকন কৰিব বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰতিযোগিতা আয়োজন কৰি তাৰ পিছত তাত শিক্ষাৰ্থীসকলে কিমান জ্ঞান আছে প্ৰশ্ন কৰিলে মানে কি শিক্ষাৰ্থীসকলে কিমান জ্ঞান আছে এইখিনি আমি জানিব পাৰো শিক্ষকজনে কি কৰিব পাৰে ক্লাছৰুমতে কি কৰিব পাৰে বিভিন্ন প্ৰশ্ন সুধিব পাৰে ক্লাছৰুমত গৈ বিভিন্ন প্ৰশ্ন সুধিব পাৰে তেনেকুৱা কিছুমান কাৰ্যসূচী আয়োজন কৰিব পাৰে হা গতিকে প্ৰশ্নৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ যিখিনি জ্ঞান যিখিনি পাৰদৰ্শিতা সেইখিনি আমি ইয়াতে কি কৰিব পাৰো মূল্যাংকন কৰিব পাৰো তাৰ পিছত কোৱা হৈছে সমনীয়াৰ দ্বাৰা মূল্যাংকন সমনীয়া পিয়াৰ গ্ৰুপ সমনীয়া হল যে একে বয়সৰ উমৈহতীয়া বৈশিষ্ট্য থকা এটা দল যাৰ লগত অনবৰতে উঠা বহা থাকে সেইবিলাকক আমি সমনীয়া বুলি কওঁ গতিকে এতিয়া কোনো এজন ছাত্ৰৰ বিষয়ে তেওঁৰ লগত থকা ছাত্ৰবিলাকে বেছি ভালকে জানিব তেওঁৰ ব্যৱহাৰ আচাৰ ব্যৱহাৰ তেওঁৰ সবলতা দুৰ্বলতা সেইখিনি কি লগৰ যিখিনি লগৰ সেই লগৰখিনি ভালকে জানে গতিকে সিহঁতৰ পৰা বিভিন্ন প্ৰশ্ন সুধি সিহঁতৰ সেই বিষয়টোৰ ওপৰত বিভিন্ন প্ৰশ্ন সুধি কি কৰিব পৰা যায় তথ্য সংগ্ৰহ কৰিব পৰা যায় আৰু সেই মানুহজন বা সেই ল'ৰাজন বা সেই ছোৱালীজনীৰ বিষয়ে আমি মূল্যাংকন কৰিব পাৰো সমনীয়া সকলৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি আমি শিক্ষাৰ্থীসকলক মূল্যাংকন কৰিব পাৰো তাৰ পিছত ইয়াতে সমনীয়া সকলৰ দ্বাৰা মূল্যাংকনত এটা আৰু এটা কথা কোৱা হৈছে কি যে সমনীয়া সকলৰ পৰা যেতিয়া কোনো তথ্য সংগ্ৰহ কৰা হয় সেই তথ্যটোক অতি বৈধ তথ্য বুলি গ্ৰহণ কৰা হয় কাৰণ সমনীয়া সকলৰ পৰা যি তথ্য পোৱা যায় সেই তথ্যত কোনো ধৰণৰ কি নাথাকে তাত ভুল নাথাকে কাৰণ সিহঁতে অনবৰতে সেই মানুহজনৰ লগত থাকে সেই ল'ৰা বা ছোৱালীজনৰ লগত থাকে গতিকে সেই ল'ৰাজনৰ গোটেই দিকটো সিহঁতে ভালকে জানে হয়তো মাক দেউতাকেও ইমান ভালকে নাজানিব পাৰে নিজৰ ল'ৰা বা নিজৰ ছোৱালীৰ বিষয়ে কিন্তু সেই ল'ৰা বা ছোৱালীৰ লগত থকা লগ কেইটা যাৰ লগত অনবৰতে থাকে স্কুলত যাৰ লগতে অনবৰতে বহে ঘৰত আহি যাৰ লগত অনবৰতে খেলে অনবৰতে যাৰ লগত গোটেই দিনটো পাৰ কৰে গতিকে সেই লগ সমনীয়া সকলৰ পৰা যিখিনি তথ্য পোৱা যাব সেই তথ্যখিনি অতি কি হ'ব বৈধ তথ্য হ'ব গতিকে সেই লগ সমনীয়াৰ দ্বাৰাও আমি মূল্যাংকন কৰি কোনো এজন ব্যক্তিৰ অৱস্থিতিৰ বিষয়ে গম পাব পাৰো তাৰপিছত কোৱা হৈছে যে আত্মমূল্যায়ন মানে নিজকে নিজে মূল্যায়ন কৰা নিজকে নিজে মূল্যায়নৰ কৰা কথা ক'লে আমি কি বুজি পাম ইয়াতে মই কিবা এটা কাম কৰিছো কামটো কৰাৰ পিছত সেই কামটো মই ভাল কৰিলো নে বেয়া কৰিলো সেইটো যেতিয়া মই জানিব বিচাৰিম সেইটো হ'ব আত্মমূল্যায়ন আৰু মই কাম এটা কৰিছো ভাল কৰিলো নে বেয়া কৰিলো সেইটো যদি মই জানিব নোখোজো সেইটো যদি মই জনাৰ কাৰণে ইচ্ছা নকৰো তেতিয়াহ'লে সেইটো আত্মমূল্যায়ন নহয় আত্মমূল্যায়ন হ'ল যেতিয়া কোনো এটা বিষয় বা কোনো এটা বিষয়ৰ কোনো এটা কাম কৰাৰ পিছত সেই কামটোক নিজে কি কৰা হয় এবাৰ এনালাইসিস কৰা এবাৰ বিশ্লেষণ কৰা হয় যে এই কামটো কৰিলো মোৰ কোনখিনি সঠিক হ'ল কোনখিনি ভুল হ'ল কোনখিনি মোৰ আৰু ভালকে কৰিব লাগিছিল সেই বিষয়ে যেতিয়া মই নিজকে কি কৰিম বিশ্লেষণ কৰিম এটো বা আত্মমূল্যায়ন আমি বিভিন্ন সময়ত তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হওঁ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে মানুহে নিজকে নিজে কৰা কামখিনি বিশ্লেষণ নকৰাৰ কাৰণে হেতৰ বিভিন্ন ভুল যোগ ধৰি হৈয়ে থাকে হেতে নিজৰ ভুলটো হেতে চিনাক্ত কৰিব নোৱাৰে আৰু সেই ভুলটো বাৰে বাৰে কৰিয়ে থাকে কিন্তু এজন ব্যক্তি যেতিয়া নিজকে মূল্যায়ন কৰিব নিজৰ ভুলখিনি তেতিয়া চিনাক্ত কৰিব পাৰিব আৰু সেই ভুলখিনি শুধৰণি কৰি ল'ব পাৰিব গতিকে ইয়াতে আত্মমূল্যায়নৰ জৰিয়তে আমি কি কৰিব পাৰো উচ্চ আৰু উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীসকলক মূল্যায়ন কৰিব পাৰো তাৰপিছত কোৱা হৈছে সহযোগিতামূলক কাৰ্যৰ দ্বাৰা মূল্যায়ন সহযোগিতামূলক দুই বা ততোধিক ব্যক্তিক একেলগে কাম কৰিব দিয়া দুই বা ততোধিক ব্যক্তিক কোনো এটা কাম একেলগে কৰিব দিয়াটো হ'ল সহযোগিতামূলক কাৰ্য
শিক্ষানুষ্ঠানীয় হওক বা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানতে যেতিয়া আমি কেইবাজন মানুহে একেলগে লগ লাগি কামটো কৰোঁ সেই লগ লাগি কামটো কৰি থাকোঁতে বিভিন্ন সময়ত আমি কিছুমান মানুহৰ বিশেষ কিছুমান বৈশিষ্ট্য বা কিছুমান গুণৰ কথা আমি জানিব পাৰোঁ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে এটা দলত কাম কৰি আছে কিছুমান মানুহে সেই কামটোৰ পৰা গায়ৰ আদি গুচি যায় গায়ৰ আদি থাকে কিছুমান আকৌ সেই কামটো ইমান নিজে মনোযোগ দি কৰে গতিকে সেই গুণখিনি সেই বিশেষ বৈশিষ্ট্যখিনি আমি সহযোগিতামূলক কাৰ্যৰ দ্বাৰা চিনাক্ত কৰিব পাৰোঁ সহযোগিতামূলক কাৰ্যত আমি দেখিবলৈ পাওঁ যদি 5জন মানুহ একেলগে কামটো কৰে তাতে 3জনে কামটো বহুত ভালকে কৰিছে দুজনে আকৌ ইমান গুৰুত্বপূৰ্ণ ভূমিকা তাত পালন নকৰে তাতে নিজকে ভালকে উপস্থাপন কৰিব নোখোজে যদি সেই বস্তুটো আমি চিনাক্ত কৰিব পৰা সামাজিক গুণাৱলীসমূহ বা সমাজৰ লগত সমাযোজন কৰিব পৰা বিভিন্ন গুণসমূহ আমি সহযোগিতামূলক কাৰ্যৰ জৰিয়তে আমি চিনাক্ত কৰিব পাৰোঁ সহযোগিতামূলক কাৰ্যৰ জৰিয়তে আৰু কোৱা হৈছে ইয়াতে ব্যক্তিৰ সমাযোজন ক্ষমতা ব্যক্তিৰ মানুহৰ মাজত কেনেকে সমাযোজন কৰিব লাগে সমাযোজন কৰিব যাওঁতে কেতিয়াবা মই নিজে ভাল পোৱা কামটো কেতিয়াবা এৰিব লগা হ'ব পাৰে স্যাক্ৰিফাইস যাক আমি কওঁ মই কৰি ভাল পোৱা কামটো মই কেতিয়াবা এৰিব লগা হ'ব পাৰে গতিকে সেই গুণটো মোৰ আছে নে নাই সেইখিনি সহযোগিতামূলক কামৰ দ্বাৰা মূল্যায়ন কৰা হয় তেনেকুৱা ধৰণৰ গুণাৱলীসমূহ তেনেকুৱা ধৰণৰ দিশসমূহ সহযোগিতামূলক কামৰ দ্বাৰা মূল্যায়ন কৰা হয় মই যোনটো পজিশন ভাল পাওঁ যোনটো কাম কৰি ভাল পাওঁ সেই কামটো গ্ৰুপত এটা দলত কৰিলে সেই কামটো মোৰ ভাগত নপৰিবও পাৰে বেলেগৰ ভাগত পৰিব পাৰে গতিকে মোক যোনটো পজিশনত কাম কৰিব দিব যেনেকৈ কাম কৰিব দিব সেই কামটো মই কৰিব লাগিব সেই গুণটো মোৰ আছে নে নাই সেইখিনি নিৰ্ধাৰণ কৰা হয় সহযোগিতামূলক কাৰ্যৰ দ্বাৰা গতিকে প্ৰিয় শিক্ষাৰ্থীসকল ইয়াৰ পিছত আমি পাম উচ্চ শিক্ষাৰ মূল্যাংকন উচ্চ শিক্ষাৰ মূল্যাংকনত আমি কেইবাটাও দিশ ইয়াতে আলোচনা কৰিম এটা কোৱা হৈছে কি যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মূল্যায়ন কৰাৰ এটা জটিল কাৰ্য কাৰণ এইখিনি সময়ত প্ৰত্যেকজন ব্যক্তিৰ মানসিক আৱেগিক আৰু বৌদ্ধিক ক্ষেত্ৰসমূহ অধিক পৰিপক্ক হৈ উঠে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত গতিকে এই স্তৰৰ শিক্ষাৰ্থীসকলক মূল্যায়ন কৰাটো এটা জটিল কাম কাৰণ সিহঁতৰ জ্ঞানৰ প্ৰসাৰতা বা সিহঁতৰ জ্ঞানৰ পৰিসৰটো আমি সঠিক ৰূপত এই স্তৰত কি কৰিব নোৱাৰো উপস্থাপন কৰিব নোৱাৰো মূল্যায়ন কৰিব নোৱাৰো সেইকাৰণে এক জটিল প্ৰক্ৰিয়া বুলি কোৱা হৈছে গতিকে তথাপিও ইয়াতে মূল্যায়নৰ কাৰণে কিছুমান পদ্ধতি ব্যৱহাৰ কৰা হৈছে কিছুমান ওয়ে বা কিছুমান কৌশলৰ জৰিয়তে আমি মূল্যায়ন কৰিব পাৰো কোৱা হৈছে বাহ্যিক পৰীক্ষা বাহ্যিক পৰীক্ষাৰ জৰিয়তে আমি কি কৰো এই স্তৰত শিক্ষাৰ্থীসকলক মূল্যায়ন কৰো বাহ্যিক পৰীক্ষা মানে কোনো এটা শিক্ষাবৰ্ষৰ শেষত যোনটো পৰীক্ষা লোৱা হয় কোনো এটা সেমিষ্টাৰৰ অন্তত যোনটো শিক্ষা পৰীক্ষা লোৱা হয় সেই পৰীক্ষাৰ দ্বাৰা সেই বিশেষ শ্ৰেণী বা বিশেষ শিক্ষাবৰ্ষত কিমানখিনি জ্ঞান শিক্ষাৰ্থীসকলে লাভ কৰিলে সেইখিনি পৰিমাপন কৰা হয় বা মূল্যায়ন কৰা হয় বাহ্যিক পৰীক্ষাৰ যোগেদি বাহ্যিক পৰীক্ষাত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰা বা আহৰণ কৰা জ্ঞানৰ গোটেই জ্ঞানৰ মাত্ৰাখিনি কি কৰা হয় ইয়াতে পৰিমাপন কৰা হয় বাহ্যিক পৰীক্ষাৰ জৰিয়তে অৰ্থাৎ সেই বিষয়টোত শিক্ষাৰ্থীসকলে কিমান জ্ঞান লাভ কৰিব পাৰিলে তাক বাহ্যিকভাৱে পৰীক্ষা অনুষ্ঠিত কৰি বা আয়োজন কৰি মূল্যায়ন কৰা হয় তাৰপিছত কোৱা হৈছে কি গ্ৰেডিং সিস্টেম গ্ৰেডৰ দ্বাৰা ইয়াতে কি কোৱা হৈছে ইয়াতে মূল্যায়নত শিক্ষাৰ্থীসকলৰ যিখিনি পাৰদৰ্শিতা শিক্ষাৰ্থীসকলৰ যিখিনি ক্ষমতা শিক্ষাৰ্থীসকলৰ যিখিনি প্ৰাপ্তি সেইখিনি ইয়াতে কি কৰা হয় গ্ৰেডৰ দ্বাৰা প্ৰকাশ কৰা হয় একটা গ্ৰেড প্ৰদান কৰা হয় যে এই শিক্ষাৰ্থীখিনি এ গ্ৰেড পাইছে এই শিক্ষাৰ্থীখিনি বি গ্ৰেড পাইছে এই শিক্ষাৰ্থীখিনি সি গ্ৰেড পাইছে এনেকুৱা ধৰণৰ এটা গ্ৰেড প্ৰদান কৰা হয় ইয়াৰ অৰ্থাৎ ইয়াতে শিক্ষাৰ্থীসকলৰ প্ৰাপ্তি বা শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাক এটা জেনাৰেলাইজড কৰি দিয়া হয় গ্ৰেডৰ জৰিয়তে জেনাৰেলাইজ কৰি দিয়া সাপোজ এ গ্ৰেড পোৱা 10 জন শিক্ষাৰ্থী 100 জনৰ ভিতৰত 10 জনে এ গ্ৰেড পাইছে সেই এ গ্ৰেড পোৱা 10 জনক আমি একেটা লেভেলত চাম ইয়াতে গ্ৰেড সিস্টেমত কি কৰিছে সিহঁতৰ মাজৰ সিহঁতৰ পাৰদৰ্শিতাৰ যিখিনি পাৰ্থক্য সেইখিনি একদম কি কৰি দিছে হুকম কৰি দিছে আমি পাৰ্থক্যখিনি ইয়াতে বিশেষ ৰূপত কি কৰিব নোৱাৰো আমি বিশ্লেষণ কৰিব নোৱাৰো
কাৰণ এ গ্ৰেড পোৱাৰ এটা নিৰ্দিষ্ট মানদণ্ড থাকে, এটা নিৰ্দিষ্ট কি থাকে কাট অফ পজিশন থাকে, সেই পজিশন ক্ৰছ কৰিলে মানে এ গ্ৰেড পাব। গতিকে ঠিক তেনেকৈ বি গ্ৰেড সেই একেই অৱস্থা, যিখিনি ষ্টুডেণ্টে এ গ্ৰেডত ষ্টুডেণ্টতকৈ অলপ বেয়া পাৰফৰ্মেঞ্চ কৰিছে বা কাৰ্য সম্পাদন কৰিছে, পাৰদৰ্শন সেইখিনিক আমি তাৰ তলত ইয়াতে মূল্যায়ন কৰিম বা তাৰ তলত আমি ইয়াতে স্থান দিম। ইয়াতে কি কোৱা হৈছে, জেনেৰেলাইজ কৰি দিয়া হয়, সামান্যকৰণ কৰি দিয়া হৈছে যে এ গ্ৰেড পোৱা সেই গোটেই 10 জনক একেটা লেভেলত চোৱা হয়, বি গ্ৰেড পোৱা সেই 30 জনক একে লেভেলত চোৱা হয়, সি গ্ৰেড পোৱা সেই 50 জনক একে লেভেলত চোৱা হয়। গতিকে ইয়াতে সেই বস্তুটো আমি দেখিবলৈ পাওঁ। ইয়াতে গ্ৰেডিং সিস্টেমত আৰু এটা কথা ক'ব লাগিব, গ্ৰেডিং সিস্টেমত দুটা গ্ৰেডিং সিস্টেম, দুটা গ্ৰেডৰ আমি আমাৰ ইউনিভাৰ্চিটি বিলাক সাধাৰণতে প্ৰদান কৰে। এটা হ'ল এবছলিউট গ্ৰেড আৰু এটা হ'ল ৰিলেটিভ গ্ৰেড। এবছলিউট গ্ৰেডটোত কি থাকে, এটা নিৰ্ধাৰিত এটা সেই সীমা থাকে যে এই সীমাখিনি অতিক্ৰম কৰিলে, এই সীমাটো স্কোৰ কৰিলে সি এ গ্ৰেড পাব। সাপোজ 90 to 80 to 100, সাপোজ 80 to 100, 80 পৰা 100 ভিতৰত যিমানখিনি ষ্টুডেণ্ট থাকিব সেইখিনিক এ গ্ৰেড দিয়া হ'ব। 70 পৰা 80 লৈ যিখিনি থাকিব বি পাব, 60 পৰা 70 লৈ সি পাব, তেনেকৈ এটা কেটেগৰী কৰি দিলে সাপোজ। গতিকে সেই গ্ৰেডটোক আমি ইয়াতে এবছলিউট গ্ৰেডিং বুলি কওঁ। এবছলিউট গ্ৰেডিং ইয়াতে শিক্ষাৰ্থীসকলৰ প্ৰাপ্তিৰ কি হয়, এটা নিৰ্ধাৰিত স্থান ধৰি দিয়া থাকে, নিৰ্ধাৰিত এটা স্কোৰ ধৰি দিয়ে, সেইখিনি যিমানজনে লাভ কৰিব সেই গোটেইখিনি সেই গ্ৰেডত অন্তৰ্ভুক্ত হ'ব। সাপোজ এ গ্ৰেডৰ কাৰণে যদি মই কওঁ যে 90% পাব লাগিব, 90% পালে 90% পালে এ গ্ৰেড পাব। এটা শ্ৰেণীত 20 জন ছাত্ৰ ছাত্ৰী আছে, 20 জনে 90% পালে মানে 90 জনে এ গ্ৰেড পোৱাৰ ইয়াতে সম্ভাৱনা আছে। ইয়াতে এ গ্ৰেড 20 জনে 100% কি কৰিব পাৰে, সেই এ গ্ৰেড পাব পাৰে। সেইটো আমি এবছলিউট গ্ৰেডিঙত দেখিবলৈ পাওঁ। কিন্তু ৰিলেটিভ গ্ৰেডিং, যোনটো সম্পৰ্কীয় গ্ৰেড বুলি কোৱা হৈছে, ৰিলেটিভ গ্ৰেডিঙত এইটো নাই। তাত কোৱা হৈছে যে শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি আমি গ্ৰেড প্ৰদান কৰোঁ। ইয়াতে প্ৰথমটোত আমি পালো এ গ্ৰেডৰ কাৰণে 90% নম্বৰ পালে এ গ্ৰেড পালে, কিন্তু ৰিলেটিভ গ্ৰেডত কোৱা হৈছে কি কোনোবা 90% নাপাবও পাৰে। প্ৰশ্ন কাকত বহুত টান হৈছিলে, টান হোৱাৰ কাৰণে সি 85% পালে বা 80% পালে, 80%টো তাৰ গ্ৰেডটো এ হ'ব পাৰে ৰিলেটিভ গ্ৰেডত। অৰ্থাৎ ইয়াতে এটা পূৰ্ব নিৰ্ধাৰিত এটা নৰ্ম ধৰি দিয়া থাকে। সাপোজ টপ 10% কি কৰিব, একদম ওপৰৰ 10% ষ্টুডেণ্টে এ গ্ৰেড পাব। গতিকে হ'ব পাৰে সি 60 একদম টপ 10% 60% পাইছে, সেইটো এ গ্ৰেড হ'ব পাৰে। আৰু 100 পোৱা জনো এ গ্ৰেড হ'ব পাৰে। গতিকে ইয়াতে নম্বৰৰ ওপৰত ভিত্তি কৰি নহয়, ইয়াতে শিক্ষাৰ্থীসকলৰ গোটেই গ্ৰুপটোৰ পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰি ভিত্তি কৰি কি কৰা হয়, গ্ৰেডটো নিৰ্ধাৰণ কৰা হয়। তাৰপিছত কোৱা হৈছে আত্ম অধ্যয়নৰ দ্বাৰা মূল্যাংকন। আত্ম অধ্যয়নৰ দ্বাৰা মূল্যাংকন, ইয়াতে কোৱা হৈছে কি যে শিক্ষাৰ্থীসকলে নিজে ষ্টাডি কৰিব, নিজে অধ্যয়ন কৰি নিজৰ পাৰফৰ্মেঞ্চ বা নিজৰ পাৰদৰ্শিতাক কি কৰিব, এক্সপ'জ কৰিব। তাৰপিছত এছাইনমেণ্ট, বিভিন্ন এছাইনমেণ্ট কাৰ্য অৰ্পণ কৰা হয়, বিভিন্ন কাৰ্য হস্তান্তৰ কৰা হয়, আৰু সেই কাৰ্যসমূহ কিমান ভালকৈ কৰিব পাৰিছে তাৰ ওপৰত ভিত্তি কৰি সিহঁতক মূল্যায়ন কৰা হয়। তাৰপিছত কোৱা হৈছে আলোচনা চক্ৰ, আলোচনাৰ চক্ৰৰ জৰিয়তেও মূল্যায়ন কৰা হয়। শিক্ষাৰ্থীসকলক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিব দি বিভিন্ন দিশসমূহ, যেনেকৈ কথা কোৱাৰ দক্ষতা কেনেকুৱা, মানুহৰ লগত তেওঁৰ ব্যৱহাৰটো কেনেকৈ কৰে, ফ্লুৱেঞ্চি যাক আমি কওঁ, অনৰ্গলতা, এইটো কেনেকুৱা, তাৰপিছত পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ ক্ষমতা কেনেকুৱা, এইখিনি আলোচনা চক্ৰৰ জৰিয়তে কি কৰা হয়, মূল্যায়ন কৰা হয়। তাৰপিছত আৰু কোৱা হৈছে কি যে ইয়াতে আলোচনাৰ লগতে ইয়াতে আৰু কোৱা হৈছে যে পেনেল ডিছকাশ্যন, এটা বিশেষ এটা গ্ৰুপত সেই যাক আমি গ্ৰুপ ডিছকাশ্যন বুলিও কওঁ, দলীয় আলোচনা বুলিও কওঁ। এটা বিশেষ বিষয় ধৰি দিয়া হ'ব, সেই বিষয়টোৰ ওপৰত 4জন 5জন বা তেনেকুৱা ধৰণৰ এটা গ্ৰুপ দল বনাই দিব। সেই দলে কি কৰিব, আলোচনা কৰিব, আলোচনা কৰি সেই বিষয়টোৰ ওপৰত
এটা সিদ্ধান্তত উপনীত হ'ব গতিকে সেই গ্ৰুপটো সেই দলটোৱে আলোচনা কৰি সেইখিনিত উপনীত হ'ব আৰু সেইখিনি কি কৰা হ'ব সিহঁতৰ সেই দক্ষতা বা পাৰদৰ্শিতা ইয়াতে কি কৰি থকা হয় পৰ্যবেক্ষণ কৰি থকা হয় তাৰপিছত আৰু কোৱা হৈছে যে বিভিন্ন ধৰণৰ পৰীক্ষাৰ জৰিয়তে যোনটো আমি বাহ্যিক পৰীক্ষা পালো ইয়াতে আৰু কোৱা হৈছে যে তেনেকুৱা ধৰণৰ আৰু কিছুমান পৰীক্ষা থাকিব পাৰে যেনেকুৱা টাৰ্ম ইণ্ট এক্সামিনেশ্যন টাৰ্ম ইণ্ট এটা বৰ্ষ শেষ হোৱাৰ পিছত বা এটা কোৰ্চ শেষ হোৱাৰ পিছত যোনটো পৰীক্ষা আয়োজন কৰা হয় সেইটো হ'ব পাৰে তাৰপিছত আৰু কোৱা হৈছে ইণ্টাৰ্ণশ্বিপ বিভিন্ন ক্ষেত্ৰত সিহঁতৰ পাৰদৰ্শিতাৰ অধিক নিৰ্ভৰযোগ্য কৰি তুলিবৰ কাৰণে এই ক্ষেত্ৰখনত সিহঁতৰ জ্ঞানৰ ভঁৰালটোক অধিক শক্তিশালী কৰি তুলিবৰ কাৰণে সেই তেনেকুৱা ধৰণৰ এটা বিশেষ ক্ষেত্ৰত সিহঁতে নিজকে কাম কৰি নিজকে সেই ক্ষেত্ৰখনক এজন ৰোল প্লেয়াৰ হিচাপে কাম কৰি তেওঁলোকে কি কৰিব পাৰে নিজৰ পাৰদৰ্শিতা প্ৰকাশ কৰিব পাৰে ইণ্টাৰ্ণশ্বিপ যাক কোৱা হৈছে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে গতিকে আমি কৰ্তব্য প্ৰদানৰ জৰিয়তে আমি কি কৰিব পাৰো মূল্যাংকন কৰিব পাৰো তাৰপিছত আমি বিভিন্ন বিষয়ৰ ওপৰত বিতং জ্ঞান লাভ কৰিবৰ কাৰণে সেই বিষয়ৰ সম্পৰ্কীয় এটা আচল পৰিৱেশত গৈ নিজকে সেই পৰিৱেশৰ সৈতে সমাযোজন কৰি জ্ঞান আহৰণ কৰা যাক আমি ইণ্টাৰ্ণশ্বিপ অলপ আগতে ক'লো যে কোনো এজন ব্যক্তিয়ে সাপোজ কি কৰিছে যে হায়াৰ এডুকেশ্যন আমি দেখিবলৈ পাওঁ বিএড কৰে যিখিনি বিএড কৰাজন সেই শিক্ষকৰ যিখিনি যোগ্যতা সেই যোগ্যতাখিনিক অধিক শক্তিশালী ৰূপত গঢ় দি তুলিবৰ কাৰণে সিহঁতে ইণ্টাৰ্ণশ্বিপ 1 মাহ বা 2 মাহ বা 3 মাহ কি কৰিব লাগে এখন স্কুলত গৈ শিক্ষাদান কৰিব লাগে গতিকে সেই শিক্ষাদান কৰাটো এটা বাস্তৱ পৰিস্থিতিৰ সৈতে সিহঁতে মোকাবিলা কৰে যাৰ জৰিয়তে সিহঁতৰ কি হয় সেই জ্ঞানৰ প্ৰসাৰটো অধিক শক্তিশালী অধিক বৈধ হৈ উঠে এজন ব্যক্তি হিচাপে তেওঁ নিজে পৰিৱেশত গৈ শিক্ষাৰ্থীসকলক বা ক্লাছৰুমত গৈ শিক্ষাৰ্থীসকলক শিকাব আৰু তাৰ জৰিয়তে তেওঁৰ শিক্ষকৰ যিখিনি গুণাৱলী সেই গুণাৱলীখিনি অধিক সক্ৰিয় তেওঁৰ মনত সক্ৰিয়ভাৱে জাগৃত হ'ব আৰু সেই গুণসমূহ তেওঁ বিকাশ কৰাত সহজ হৈ উঠিব গতিকে সেইখিনি ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমি কৰিব পাৰোঁ তাৰপিছত আৰু কোৱা হৈছে যে বিভিন্ন প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন দিশসমূহৰ জৰিয়তে আমি কি কৰিব পাৰোঁ মূল্যাংকন কৰিব পাৰোঁ প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন অৱদান আমি শিক্ষাৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ বিভিন্ন সামগ্ৰী বা বিভিন্ন দিশ আমি শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা দেখিবলৈ পাওঁ গতিকে প্ৰযুক্তি বিজ্ঞানৰ সেই দিশসমূহ প্ৰযুক্তি বিজ্ঞানৰ সেই ক্ষেত্ৰসমূহ সফলভাৱে প্ৰয়োগ কৰি শিক্ষাৰ ক্ষেত্ৰত তাক সঠিক ৰূপত উপস্থাপন কৰি আমি শিক্ষাৰ্থীসকলৰ উচ্চ শিক্ষাৰ বিশেষকৈ উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি তাক কি কৰিব পাৰোঁ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাক পৰিমাপন বা মূল্যাংকন কৰিব পাৰোঁ যেনেকৈ ইয়াতে কোৱা হৈছে যে MS Word কম্পিউটাৰ নলেজ যাক আমি ডিজিটেলাইজড বুলি কওঁ ডিজিটেল যুগৰ বিভিন্ন ক্ষেত্ৰখনৰ সৈতে আমাৰ পৰিচিত হোৱাটো প্ৰয়োজন গতিকে মই কম্পিউটাৰ চলাব জানো নে নাই কম্পিউটাৰ নলেজ আছে নে নাই মই পাৱাৰ পইণ্টৰ কাম কৰিব পাৰোঁ নে নাই মই MS Wordৰ কাম কৰিব পাৰোঁ নে নাই মই এক্সেলত কাম কৰিব পাৰোঁ নে নাই মই গ্ৰাফিক ডিজাইনৰ লগত মোৰ আছে নে পৰিচয় আছে নে নাই সেইবিলাকৰ জৰিয়তে শিক্ষাৰ্থীসকলক মূল্যাংকন কৰা হয় শিক্ষাৰ্থীসকলক সেই প্ৰযুক্তিগত বিভিন্ন দিশসমূহৰ ওপৰত গুৰুত্ব দি শিক্ষাৰ্থীসকলক কি কৰা হয় সেই দিশসমূহৰ জ্ঞানৰ পৰিমাপন কৰা হয় প্ৰিয় শিক্ষাৰ্থীসকল আমাৰ শিক্ষাৰ ক্ষেত্ৰত মূল্যাংকনৰ দিশসমূহ আমি যিখিনি আলোচনা কৰিলোঁ সেই দিশসমূহৰ পৰা আমি এটা কথা গম পালোঁ কি যে শিক্ষাৰ ক্ষেত্ৰত মূল্যাংকনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ শিক্ষাৰ একদম প্ৰাক প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰলৈ গোটেই স্তৰকেইটা মূল্যাংকনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ মূল্যাংকন অবিহনে কোনো শিক্ষা ব্যৱস্থা কি কৰিব নোৱাৰে পূৰ্ণতা লাভ কৰিব নোৱাৰে গতিকে আধুনিক সময়ত মূল্যাংকনৰ প্ৰচেছ বা মূল্যায়নৰ প্ৰক্ৰিয়া কিছুমান পৰিৱৰ্তন হৈছে নতুন পদ্ধতি আহিছে নতুন কৌশল
প্ৰয়োগ কৰা হৈ আছে মূল্যাংকনৰ কাৰণে গতিকে সেই গোটেইখিনি অন্তৰালত জড়িত হৈ আছে এক সঠিক পৰিমাপন ব্যৱস্থা প্ৰিয় শিক্ষাৰ্থীসকল আজিলৈ ইমানতে সামৰিছো অহা ক্লাছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছো নমস্কাৰ